কিছুমানে মোক হোৱাটছআপ যোগে এই লিংকটো শ্বেয়াৰ কৰি আছে যে CM888 যেটো সিলেকশনৰ মেৰিট লিষ্ট সেই লিষ্টটো প্ৰকাশ পাইছে বুলি কিছুমানে মোক শ্বেয়াৰ কৰি আছে আৰু যেহেতু ইয়াতে লিখা আছে যে প্ৰভিজনাল আসাম ষ্টেট মেৰিট লিষ্ট যেহেতু মুখ্যমন্ত্ৰী মহোদয় কৈছিলে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো সিলেকশন প্ৰসেস এই প্ৰসেসটো ষ্টেট ওয়াইজ হ'ব ডিস্ট্ৰিক্ট ওয়াইজ নহয় যেহেতু এই কাৰণে এই কথাটো কমন পৰিছে কোনো কথা এটা আছে ইয়াতে আমি নাম প্ৰথমে বিচাৰি লওঁ ইয়াতে নাম আছে নে না হেটো বিচাৰি লওঁ প্ৰথমে ইয়াতে যদি মোৰ যেটো নাম আছে সেই নামটো যদি আমি ইয়াতে বিচাৰি চাওঁ নিশ্চয় ইয়াতে ধৰক এইটো পাই গৈছো ফিৰদৌস জামান এতিয়া কথা হৈছে যে এই ফিৰদৌস জামান যেটো আছে এই নামটো আসলতে মোৰ হয় নে আন কাৰোবাৰ নাম এইটো কেনেকৈ উলিয়াম এইটো ধৰক আপোনাৰ নামটো ইয়াতে বিচাৰিব ধৰক বিচাৰি আছে নিশ্চয় আৰু বাই চান্স আপোনালোকে পাই গলে ইয়াতে নামটো আপোনালোকে পাইছে সাকে তো এতিয়া কথা হৈছে ইয়াতে যেটো ৰোল নম্বৰ আছে আপোনালোকে নিশ্চয় যেটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো ইন্টাৰভিউ দিছে তাত কোনো ধৰণৰ ৰোল নম্বৰ নাছিলে নিশ্চয় কিন্তু ইয়াতে আমি দেখা পাই আছো আপোনালোকে চাওক ইয়াতে ওপৰৰ পৰা যদি স্ক্ৰল কৰি আপোনালোকে যদি চাই ইয়াতে ভিডিওটো বা লিংকটো আপোনালোকে যদি তাতে ভিডিওটো চাই ইয়াতে সব ৰোল নম্বৰ অপচন আছে ইয়াতে চাওক ইয়াতে ৰোল নম্বৰ আছে ইয়াতে ক্যান্ডিডেটৰ নাম আছে ক্যাটাগৰী আছে যেখিনি আছে সিরিয়াল নম্বৰ আছে তো ইয়াতে আপোনালোকে নামটো আপোনালোকৰ বিচাৰিলে ইয়াতে নামটো নিশ্চয় পাই যাব কিন্তু কথা এটা আছে ইয়াতে আৰু কথাটো হৈছে এনেকুৱা ধৰণৰ কি ইয়াতে আপোনালোকে যেতিয়া এই ইন্টাৰভিউটো দিছিলে কোনো ধৰণৰ ৰোল নম্বৰ নাছিলে আৰু এটা কথা হৈছে আমি ইয়াতে যেতিয়া এই সিলেকশনৰ লিষ্টটো পালো তাৰ পিছত আমি যেটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অফিচিয়েল ওয়েবসাইট আছে যেটো CM888 এর যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ আমি ইয়াতে এই যেটো পিডিএফটো বিচাৰিছো কিন্তু তাত কোনো ধৰণৰ লিংক বা কোনো ধৰণৰ আমি পিডিএফ পোৱা নাই সো এই কাৰণে আমি ইয়াতে এই যেটো সিলেকশনৰ লিষ্টটো আমি ইয়াতে বিলিভ কৰিব নোৱাৰো এটো হসা নে মিছা আমি ইয়াতে এনেই বুজি পাইছো এইটো কোনো ধৰণৰ হসা লিষ্ট বুলি আমি কোনো ধৰণৰ প্ৰুফ পোৱা নাই যেহেতু এই কাৰণে আমি এটো ক'ব নোৱাৰো এটো হসা বা মিছা বুলি তেনেকুৱা ক'ব নোৱাৰো নিশ্চয় কিন্তু তাৰ পিছত এটা উদাহৰণ হিচাপে আমি ক'ব পাৰো ইয়াতে যেটো ৰোল নম্বৰ নাছিলে সেই কাৰণে এটো মিছাও হ'ব পাৰে আৰু বাকিখিনি আপোনালোকে যদি আপোনাৰ নামটো বিচাৰে নিশ্চয় পাই যাব কিন্তু আপোনালোকে এটো হসা নে মিছা এটো আপোনালোকে নাজানে নিশ্চয় কাৰণ আপোনালোকে যেটো সিলেকশনৰ মেসেজ পোৱা নাই বা আপোনালোকে সিলেকশনৰ মেসেজ পাইছে বা মেসেজ পালেও আপোনালোকে ইয়াতে নামটো নাপাবও পাৰে নিশ্চয় কাৰণ যদি এটো হসাকে লিষ্ট নহয় নিশ্চয় আপোনালোকে নাম নাপাই থাকে সো এই কাৰণে এটো আমি ফেক বুলি আমি ক'ব পাৰো কাৰণ যেহেতু অফিচিয়েল ওয়েবসাইটত নাই বা অফিচিয়ালি যেহেতু প্ৰকাশ কৰা নাই সেই কাৰণে এটো 100% ফেক বুলি ক'ব পাৰো বিশেষকৈ যদি আপডেট পোৱা নাই যেহেতু তাৰ পিছত যদি কোনোবা আপডেট আহি পৰে তেনেহলে নিশ্চয় আমি ইয়াতে বিকাশ কৰিব পাৰিম কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ এটো বিলিভ কৰিব পাৰো নে নহয় তেনেকুৱা ক'ব নোৱাৰি আপোনালোকে যেটো সন্দেহ কৰিছিলে যেটো হসা নে মিছা বা মলৈ যেটো শ্বেয়াৰ কৰি আছিল হসাই এটো কোনো ধৰণৰ অফিচিয়ালি প্ৰকাশ কৰা নাই সেই কাৰণে এটো মিছা বুলি আমি ক'ব পাৰো 100% শিওর সো এই কাৰণে এটো মিছা আছিল ধন্যবাদ আৰু আপোনালোকে যেটো চাই আছিল কোনোবাই ভিডিও আপলোড কৰিছে বা কোনোবাই আপোনাক শ্বেয়াৰ কৰিছে এটো হসা নহয় মিছা লিষ্ট